নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভয়ংকৰ নাও দুৰ্ঘটনাত আজি ২৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে কেৱল সিমানেই নহয় এখন নাও ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পিছতেই ১০০ গৰাকীকৈ অধিক লোক খণ্ডানীন হৈ পৰিছে সমান্তৰালভাৱে ২৭ গৰাকীকৈ লোক মৃত্যু হৈছে বুলি জানিব পৰা গৈছে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভয়ংকৰ নাও দুৰ্ঘটনাত শিশু মহিলা সহ ২৭ গৰাকীকৈ লোকৰ মৃত্যু মাত্ৰ কিছু সময় পূৰ্বে হৈছে গুৰুত্বপূৰ্ণ খবৰ বৰ্তমানে নিৰুদ্দেশ হৈ আছে ১০০ গৰাকীৰো অধিক নাও যাত্ৰী ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে নাইজাৰ নদীত হোৱা নাও দুৰ্ঘটনাক লৈ এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দুখ লগা খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো নাইজাৰ নদীত হোৱা নাও দুৰ্ঘটনাক লৈ শোকাকুল পৰিৱেশৰ সূচনা হৈছে প্ৰায় ২০০ গৰাকী লোকে যাত্ৰা কৰিছিল এই বিশেষ নাওখনত আৰু তাৰ পিছতেই ভয়ংকৰ নাও দুৰ্ঘটনা আৰু ২০০ গৰাকীকৈ অধিক লোকে ইতিমধ্যে নাওখনত আছিল আৰু তাৰ পিছতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে ইতিমধ্যে ২৭ গৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে ৰাজ্য জোকাৰি যোৱা দেশ জোকাৰি যোৱা ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে ২৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে অভাৰলোডিঙৰ বাবে নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই নাইজেৰিয়াৰ নাইজাৰ নদীত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা স্থলপথৰ অভাৱৰ বাবে নাইজেৰিয়াৰ দুৰ্গম অঞ্চলৰ লোকে ব্যৱহাৰ কৰে জলপথ আৰু জলপথ ব্যৱহাৰ কৰাৰ পিছতেই বিভিন্ন সময়ত দেশখনত সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ নাও দুৰ্ঘটনা পৰৱৰ্তী খবৰটো হৈছে বিজেপি আৰএছএছৰ সদস্য নোহোৱাকৈ কোনো মানুহে অসমত চাকৰি নাপায় এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে এটা ব্ৰেকিং নিউজ বিজেপি আৰএছএছৰ সদস্য নোহোৱাকৈ কোনো মানুহে অসমত চাকৰি নাপায় এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে আন কি মন্তব্য কৰিছে আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যিসকলে আৰএছএছ বিজেপিৰ সদস্য নহয় বা বিজেপি আৰএছএছৰ সদস্য নোহোৱাকৈ কোনো মানুহে অসমত চাকৰি নাপায় শিক্ষা বিভাগে প্ৰকাশ কৰা শিক্ষক নিযুক্তিৰ নতুন খচৰাক লৈ উদ্বিগ্ন হৈ পৰিছে বিধায়ক অখিল গগৈ অতিৰিক্ত পৰীক্ষাৰ বিৰুদ্ধে গৱেষক শিক্ষাৰ্থীক প্ৰতিবাদৰ আহ্বান বিধায়ক অখিল গগৈৰ অতিৰিক্ত পৰীক্ষাৰ বিৰুদ্ধে গৱেষক শিক্ষাৰ্থীক প্ৰতিবাদৰ আহ্বান বিধায়ক অখিল গগৈ শিক্ষা বিভাগে প্ৰকাশ কৰা শিক্ষক নিযুক্তিৰ নতুন খচৰাক লৈ উদ্বিগ্ন হৈ পৰিছে অখিল গগৈ